পোনপ্ৰথমে জনাওঁ আপোনালোক সকলোকে মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ বহুত শুভেচ্ছা আৰু তাৰ লগতে এটা নতুন খবৰ আছে আপোনালোক সকলোৰ কাৰণে। মই ৰিচেণ্টলি আমাৰ নগাঁৱৰ শংকৰদেৱ শিশু নিকেতনত জইন কৰিছোঁ। দুদিনমানহে হৈছে, বাট যিহেতু আজি বিশেষ দিন ভাবিলোঁ এই বিশেষ খবৰটো আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰোঁ। আৰু ইয়াত চলি আছে প্ৰি বিহু চেলিব্ৰেশ্যনৰ কাৰণে চাৰিওফালে একদম তৈয়াৰী। এনেকৈ টিচাৰ্ছ কমন ৰুমত চবে টিচাৰ্ছে মিলি পেলাই এনেকৈ ষ্টুডেণ্টছক দিয়াৰ কাৰণে পিঠা পনাবোৰ ৰেডি কৰি আছে। ষ্টুডেণ্টছবোৰেও এনেকৈ লৈ আহিছে টিচাৰ্ছৰ কাৰণে নিজৰ ঘৰৰ পৰা বনাই পেলাই, আৰু মাহঁতে যে ইমান ধুনীয়াকৈ ৰেডি কৰি দিছে। লগতে বিদ্যালয়ৰ প্ৰাংগণো বহুত ধুনীয়াকৈ সজাই তুলিছে। সৰ্বকাৰ্যেষু মাধৱ। মই সকলোলৈকে শুভেচ্ছা জনাই আজিৰ এই সাংস্কৃতিক কাৰ্যক্ৰম উদ্বোধন কৰা হ'ল বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ। আৰু নতুন আৰু এটা খবৰ যে মই ইয়াত সোমাইছিলোঁহে, হিমন্ত বিশ্ব শৰ্মাৰ পৰা স্পেচিয়েল গিফ্ট যিটো আমাক দিছে চব টিচাৰ্ছক, সেইটোও পাই গ'লোঁ। আৰু তাকে আমাৰ টিচাৰে পঢ়ি পেলাই শুনাই আছে। এণ্ড নিজকে বহুত বেছি ব্লেছড ফিল কৰি আছোঁ, কাৰণ এইটো টিচাৰ হোৱাৰ অভিজ্ঞতাটোও মোৰ নতুন, আৰু লগতে ইমান ধুনীয়া ছাৰপ্ৰাইজখিনি পাই আছোঁ। আৰু চব টিচাৰ্ছে যে ইমান ধুনীয়াকৈ কোঅপাৰেশ্যন কৰে, মানে বহুত ভাল লাগে। মোৰ এনেকুৱা ফিলেই নহয় যে মই ইয়াত নিউলি এড হৈছোঁ। টমটমত কিছুমান ষ্টুডেণ্টছ আৰু বেলেগ আচাৰ্যৰ লগত এতিয়া ওলাই দিছোঁ ঘৰৰ ফালে। আকৌ লগ পাম কাইলৈ। বাই বাই।